মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি 2013 চনত তোমালোকৰ যিবিলাক প্ৰশ্ন সোধা হৈছিল পাৰ্টিকুলাৰলি তোমালোকৰ মানসিক দক্ষতাৰ সেই 2013 চনৰ কেইটামান 10টামান কোৱেশ্চন মই তোমালোকক ডিল কৰাই দি আছোঁ আলোচনা কৰাই দি আছোঁ তোমালোকে চাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আমি আৰম্ভ কৰিছোঁ ইয়াত তোমালোকে কৈছে কোৱেশ্চন নম্বৰ 1ত যে অড যেটো ছবি আছে অড ছবি মানে তোমালোকৰ নিমিলা ছবি সেই নিমিলা ছবিটোক তোমালোকক বাদ দিব লাগিব এটো প্ৰিন্টিংত কিবা খেলি মেলি আছিল নিমিলা ছবিটো তোমালোকক বাদ দিব লাগে তেনেহলে এই চাৰিটা অপচনৰ ভিতৰত কোনটো নিমিলা হ'ব তোমালোকে ইয়াত লক্ষ্য কৰিব পাৰিছা যে প্ৰথমটো স্কয়াৰ ভিতৰতটো কিন্তু সাৰ্কেল বাহিৰতটো সাৰ্কেল ভিতৰতটো সাৰ্কেল তাৰ পিছত বাহিৰতটো তোমালোকৰ ত্ৰিভুজ ভিতৰতটো সাৰ্কেল মানে বৃত্ত এইটো তোমালোকে চাইছা এই ভিতৰতটো কিন্তু স্কয়াৰ তাৰ মানে বৰ্গ গতিকে এইটো হ'ব আমাৰ অড ছবি নেক্সট তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 2ত ইয়াত a আছে n আছে o আছে h তেনেহলে আমাৰ ওত কোনটো হ'ব ওত নিশ্চয় আমাৰ ওত হ'ব কিয় জানা ওতক আমি সিধা এনেকৈ লিখিব পাৰো কিন্তু a b কি a n আৰু h এইবিলাক লিখিবলৈ যাওঁতে আমাক দুবাৰ তিনবাৰকৈ কলম বা পেন তুলিবলগীয়া হয় অৰ্থাৎ তোমালোকে জানিবা এটা আমাৰ সিম্পল কাৰ্ভ আৰু এইবিলাক হল কমপ্লেক্স কাৰ্ভ বুলি কোৱা হয় বক্ৰৰেখা সৰল বক্ৰ আৰু জটিল বক্ৰ এইবিলাক a n h হল আমাৰ জটিল বক্ৰ কিন্তু o টো হল আমাৰ সৰল বক্ৰ ফাইন এতিয়া এইবাৰ তোমালোকে চাইছা কোৱেশ্চন নম্বৰ 3ত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ইয়াৰ কোনটো তোমালোকৰ অড হ'ব চাইছা সবৰে তোমালোকৰ এইখিনিতে তোমালোকে লক্ষ্য কৰিব পাৰিছা এটা বস্তু এই যে আমাৰ ব্লেক মাৰ্ক থকা সলিড মাৰ্ক থকাটো বাহিৰত আছে পতাকাখনৰ বাহিৰ ফালে ইয়াত কিন্তু তোমালোকে চাইছা ভিতৰ ফালে আছে নাই এটা আমাৰ তোমালোকৰ বেম্বু হয় বা তোমালোকৰ পোষ্ট হয় পোষ্টৰ ভিতৰ ফালে আৰু বাকি ইয়াত সব লক্ষ্য কৰিব পাৰিছা সব বিলাক বাহিৰ ফালে আছে গতিকে আমাৰ ওট পতাকা এইখনে হ'ব অপচন নম্বৰ 2 নেক্সট তোমালোকে আহা ইয়াত কৈছে কি ইয়াৰ কোনটো হ'ব তোমালোকৰ ওড এইটো ওডৰ ভিতৰত এটা অলপ কমপ্লিকেটেড দিছে তোমালোকে চাইছা এৰা বাইতে অলপ মই চিন্তা কৰি তোমালোকক ক'ব লাগিব আচ্ছা এংগেল এনেকৈ দিছে ফাইন তেনেহলে কোনটো হ'ব লাগে ইটস ৰিয়েলি অ্যামেজিং ফাইন তোমালোকে 4 নম্বৰটো লক্ষ্য কৰিব পাৰিছা এটা বস্তু এই যে আমালোকৰ ৰবা মই অলপ এনলাৰ্জ কৰি লৈছো যাতে তোমালোকৰ সুবিধা হয় ফাইন ইয়াত চাইছা তোমালোকে ৰেক্টেঙ্গল ইয়াতো ৰেক্টেঙ্গল আছে হয়নে কিন্তু এই ৰেক্টেঙ্গলটো কিন্তু এই বাহুত একেবাৰে লাগি আছে কিন্তু ইয়াত কিন্তু লাগি নাই আন এডাল বাহু আছে হয়নে আৰু ইয়াত তোমালোকে সব বিলাকতে চাবা ৰেক্টেঙ্গলৰ পিছত বাহু কিন্তু থাকেই ইয়াতো বাহু আছে ফাইন কিন্তু এই যে তোমালোকৰ 2 নম্বৰ অপচনটোত কিন্তু বাহু নাই গতিকে এটো হ'ব তোমালোকৰ ৰাইট অপচন চাইছা ইমান সহজ নহয় অলপ কমপ্লিকেটেড হয় গতিকে চিন্তা কৰিহে তোমালোকক এইবিলাক আনসাৰ কৰিব লাগিব এবাৰ কি কৈছে তোমালোকৰ a আছে k আছে n আছে t ইয়াৰ তোমালোকৰ কোনটো হ'ব অড আচ্ছা তাৰ নেকি অমিল তোমালোকে লক্ষ্য কৰিব পাৰিছা a আমাৰ কেইটা দাগ 3টা দাগ k ত কেইটা দাগ 3টা দাগ n ত কেইটা দাগ 3টা দাগ কিন্তু t আমালোকৰ আমি লিখোতে মাত্ৰ 2টা দাগ দিলে হয় গতিকে আমাৰ অপচন হ'ব 4 চাইছা ইটস ৰিয়েলি কমপ্লিকেটেড নেক্সট তোমালোকৰ 5 নম্বৰ লৈকে গ'ল এতিয়া 6 নম্বৰত কি দিছে বাৰু তোমালোকৰ মানে সিমিলাৰ ফিগাৰটো তোমালোকক উলিয়াব লাগে ৰবা অলপ সৰু কৰি লৈছো সিমিলাৰ ফিগাৰ মানে একে ধৰণৰ ছবিটো তোমালোকক উলিয়াব লাগিব ইয়াত তোমালোকে ইয়াত টেকনিক্যালি একো কথা নাই চাইছা এইটো আৰু এইটো একেবাৰে হুবহু মিলা আছে গতিকে আমাৰ অপচন নম্বৰ 4 হ'ব আৰু 7 নম্বৰৰ ক্ষেত্ৰত তোমালোকে চাইছা এই যে ইয়াৰ মাথা এইটো যেনেকা ইয়াৰো এনেকা অৰ্থাৎ আমাৰ কোৱেশ্চন নম্বৰ অপচন নম্বৰ 3 টো ৰাইট নেক্সট তোমালোকে চাব পাৰিছা হয়তো ইয়াৰ কোনটো হ'ব আমাৰ হুবহু সেম
আচ্ছা এইটো একেবাৰে সহজ এইবিলাক ইমান টেকনিকেল নহয় এইটো অপশ্যন নম্বৰ 3 মাত্ৰ চকুখিনি ভালদৰে ফুৰালে তোমালোকে পাই যাবা আচ্ছা এইটোৰ ক্ষেত্ৰত কোনটো হ'ব এই চোৱা তোমালোকৰ এইটো এনেকা আছে আৰু এনেকা আছে এইটো এনেকা আৰু এইটো এনেকা আছে গতিকে এইটো এনেকাই আছে ফাইন তাৰমানে আমি বুজি পালো অপশ্যন নম্বৰ 2 টো আমাৰ ৰাইট অপশ্যন লাষ্টটো তোমালোকৰ এইটো একেবাৰে সহজ দিছে তোমালোকক কোনটো হ'ব নিশ্চয় তোমালোকৰ 2 টো হ'ব ৰাইট না okay yes of course it is অপশ্যন নম্বৰ 2 টো তোমালোকৰ ৰাইট অপশ্যন এইখিনি আছিল তোমালোকৰ 2013 চনৰ মানসিক দক্ষতাৰ 10টা মান কোৱেশ্চন আৰু বাকি এই কোৱেশ্চন কেইটাও মই লাহে লাহে তোমালোকক ভিডিঅ' দি আছো তোমালোকে চাবা লাইক কমেন্ট শ্বেয়াৰ কৰিবা আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ